হজরত মিনহাজ পুনৰ হিমন্ত বিশ্ব শৰ্মা কটাক্ষ সাংসদ ৰকিবুল হুছেইনে কৈছে মুখ্যমন্ত্ৰী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা যিগৰাকী হৈ আছে এইগৰাকী হিমন্ত বিশ্ব শৰ্মা বডিডাবল হিমন্ত বিশ্ব শৰ্মা যেনেদৰে বডিডাবল বুলি ৰাহুল গান্ধীক কৈছিল ঠিক তেনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাও একৰাকী বডিডাবল ব্যক্তি এও যিগৰাকী কংগ্ৰেছত আছিল যিগৰাকী ইয়াৰ কেইবছৰমান পূৰ্বে বৰ্তমানৰ পৰা কেইবছৰমান পূৰ্বে যিগৰাকী হিমন্ত বিশ্ব শৰ্মা আছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা বৰ্তমান মুঠেই নহয় আৰু যিগৰাকী বৰ্তমান হিমন্ত বিশ্ব শৰ্মা বৰ্তমান আছে তেওঁ একৰাকী বডিডাবল হিমন্ত বিশ্ব শৰ্মা তেওঁ বৰ্তমান খিনাবলৈ ধৰিছে আৰু তেওঁৰ এতিয়া এক প্ৰকাৰ ভূত লম্ভিছে যি ভূতে তেওঁক খিনাই শেষ কৰি দিছে তেওঁ ইন্টাৰমিডিয়েট ফাস্টিং কৰা বুলি ভাবিছিল কিন্তু ইন্টাৰমিডিয়েট ফাস্টিং কৰা নাই তেওঁ খিনাবলৈ ধৰিছে ভয়ত তেওঁ এতিয়া এগৰাকী বডিডাবল হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈৰ ভয়ত এতিয়া তেওঁ কপি থাকে গৌৰৱ গগৈৰ ভূতে তেওঁ কেতিয়া খেদি পৰিছে বিছনাৰ পৰা ৰাতি উঠি তেওঁ গৌৰৱ গগৈ বুলি চিঞৰি থাকে আৰু যাৰ বাবে এতিয়া খিনাবলৈ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মা এনেদৰে কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো পুনৰ হিমন্ত বিশ্ব শৰ্মা কটাক্ষ সাংসদ ৰকিবুল হুছেইনৰ বৰ্তমানৰ হিমন্ত বিশ্বজন বডিডাবল হিমন্ত বিশ্ব শৰ্মা এতিয়াৰজন অলপ খিনাই গৈছে এতিয়াৰ হিমন্ত বিশ্ব শৰ্মাজন অকমান খিনাই গৈছে এতিয়াৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতি বিছনাৰ পৰা উঠি গৌৰৱ গগৈ বুলি জাপ মাৰি উঠে এতিয়াৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ বুলি ৰাতি বিছনাৰ পৰা জাপ মাৰি উঠে আৰু এতিয়া গৌৰৱ গগৈৰ চাহটোকে বাঘটো দেখা হৈছে হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে আগৰ সেই মানুহজন কংগ্ৰেছত থকা হিমন্ত বিশ্ব শৰ্মাজন এতিয়া নহয় এতিয়া বডিডাবল ব্যক্তিগৰাকী এতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা এই ব্যক্তিগৰাকী এতিয়া নহয় এতিয়াৰজন হৈছে বডিডাবল হিমন্ত বিশ্ব শৰ্মা বডিডাবল ৰাহুল গান্ধীক কৈছিল বডিডাবল কিন্তু হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ আগতে যিজন হিমন্ত বিশ্ব শৰ্মা আছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা এতিয়াৰজন নহয় এতিয়াৰজন এতিয়া খিনাবলৈ আৰম্ভ কৰিছে এতিয়াৰজনে কিছু ভয়ত থকা হৈছে এতিয়াৰজনে কিছু কথা এনেই বকি থকা হৈছে এতিয়াৰজনে সাংসদ গৌৰৱ গগৈৰ ভয়ত কপি থকা হৈছে ৰাতি বিছনাৰ পৰা জাপ মাৰি উঠি গৌৰৱ গগৈ বুলি চিঞৰি থাকে আৰু সেইগৰাকী এতিয়া বডিডাবল হিমন্ত বিশ্ব শৰ্মা এনেদৰে পুনৰ কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সাংসদগৰাকীৰ মন্তব্য আছে আমি শুনাব বিচাৰিছোঁ সেইখন মুখ্যমন্ত্ৰী হ'লে সেই ধৰণৰ কথা আৰু আজিৰ কথাৰ লগত নিমিলে এইজন বডিডাবল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী কাৰণ সেইজনৰ কথা বতৰা মই শুনাই দিম আপোনাক তাই সেইদিন তেতিয়া কেনেকৈ টুপি পিন্ধি ক'ত কি কৰিছিল মোৰ তাত ৰেকৰ্ডটো আছে সেইজন এইটো নহয় লাগে বডিডাবল তেওঁ সেইকাৰণে তেওঁ এতিয়া ৰাতি আপুনি চাব অলপ খিনাই গৈছে মানুহজন মই ভাবিছিলোঁ আজিকালি ইণ্টাৰমিডিয়েট ফাষ্টিং কৰে ভাবিছোঁ নাখাই নবৈ খিনাইছে পিছত দেখি বহুতে কৈছে নহয় ৰাতি উঠি বোলে কয় গৌৰৱ গগৈ জাপ মাৰি দিয়ে বোলে গৌৰৱ গগৈৰ চাহটোকে বাঘটো দেখা হৈছে তেওঁ গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াক সকলো শ্ৰেণীৰ মানুহে আজি অন্তৰত স্থান দিছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৰুণ গগৈৰ নিচিনা মানুহক যিজনক তেওঁ হাতত ধৰি তেওঁক MLA বনালে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াও টিকেট দিছিল সেইবাৰ তেওঁ হাৰিছিল MLA বনালে ষ্টেট মিনিষ্টাৰ বনালে কেবিনেট মিনিষ্টাৰ বনালে দিল্লীত গৈ চিনাকি হ'ল বিভিন্ন আৰু কি হ'ল কি নহ'ল এইবিলাক নকওঁ সেইজন মুখ্যমন্ত্ৰী তৰুণ গগৈক যেতিয়া বিভিন্ন ধৰণেৰে তেওঁ এনেধৰণে কথা ক'ব পাৰে গতিকে সেইজন মুখ্যমন্ত্ৰী নহয় নিজৰ গঢ়ি দিয়া সেই মানুহটোক এনেকৈ ক'ব পৰা মানুহ তেওঁ নহয় গতিকে সেইকাৰণে মই কৈছোঁ যে এইজন মুখ্যমন্ত্ৰী বডিডাবল মুখ্যমন্ত্ৰী আগৰ সেই মানুহজন এইজন নহয় ছেপ্টেম্বৰটো কিয় ভুল কৈ আছে কিয় বিয়া নেকি কাৰোবাৰ ছেপ্টেম্বৰ কি আছে মই বুজি নাপাওঁ ছেপ্টেম্বৰত কিয় ছেপ্টেম্বৰত মানে তেওঁক বোধহয় হাইকমাণ্ডে বিজেপিয়ে কৈছে যে ছেপ্টেম্বৰলৈ কিবা এটা কৰিলে কল নহ'লে তোমাৰ যিটো বদনাম হৈছে 10 ছেপ্টেম্বৰত তোমাৰ মুখ্যমন্ত্ৰীটো যাব সেইকাৰণে তেওঁ নিজৰ চকীৰ আজিকালি চাব চকীখন বহুতে অকণমান হাতখন ধৰি পেলাই বহে ভাবে কোনোবাই অলপ তেওঁলোকৰ ভিতৰতো নহয় অলপ